প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি হৰ ঘৰ নল হৰ ঘৰ জলে আজিৰ তাৰিখতো ঢুকি নেপালে টিয়কৰ এইসকল ৰাইজক। হয়, যোৰহাট জিলাৰ টিয়ক চাহ বাগিচাৰ সমীপৰ নামচেচু অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ। এটা মাটিৰ নাদেই শেষ সম্বল বৃহত্তৰ অঞ্চলটোৰ। ৰাতিপুৱাৰে পৰাই পানীৰ বাবে পাতে গাঁওবাসীয়ে দীঘলীয়া শাৰী। ৰজাঘৰীয়াক আবেদন কৰি কৰি ভাগৰি পৰিছে এইসকল ৰাইজ। কাণখাৰ নাই ৰজাঘৰীয়াৰ। সেয়ে আজি এইদৰে অঞ্চলৰ পুৰুষ মহিলা সকলো ওলাই আহি এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি পথৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰি যদি অনতি পলমে উক্ত অঞ্চলত খোৱা পানীৰ উপযুক্ত ব্যৱস্থা নকৰে তেন্তে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে এইসকল গাঁওবাসীয়ে। ইফালে একবিংশ শতিকাৰ এই ডিজিটেল যুগত খোৱা পানীৰ বাবে এইদৰে ৰাইজে প্ৰতিবাদ কৰাটো বৰ্তমান চৰকাৰখনৰ ফুপুলা স্বৰূপ উদঙাই তুলিছে বুলি সচেতন মহলত চৰ্চিত হৈছে। আমি কিমান কষ্টৰে পানী নিউ ইয়াত হয় আৰু খোৱা পানী কাৰণে কিমান ঘোলা পানী খাই থকা হৈছে, বেমাৰ আজাৰ হৈছে আমাৰ। আমি এইটোৱে পানী খুৱাইছো। মানুহ ইমান বুঢ়ী মানুহ যদি পানী নিবলৈ আহিব লগা হয় কি চৰকাৰে হেৰি কৰিছে, উন্নতি কৰিছে। আমাৰ ইয়াত চৰকাৰ যদি ব্যৱস্থা নকৰে আমি ভোট নিদিওঁ, সঁচাকে নিদিওঁ। নামচেচু ৰাইজৰ বাকী কোনো ভোট দিবলৈ নাযাব। আপোনালোককো মই অনুৰোধ কৰিছো নাযাব। কেলে কি আমাৰ ভোটটো দিব, জিকিব, তেতিয়া এইটো পাহৰি যাব আমাৰ নামচেচু ৰাইজক। যাবই নালাগে। অসম আদিত্য টিয়ক।